আমাৰ শৰীৰ মন আৰু আত্মা অথবা আধ্যাত্মিকতা ইয়াক সুস্থ কৰি ৰাখিবলৈ হ'লে আমি কেনেকৈ ইয়াক সুস্থ কৰি ৰাখিব পাৰোঁ? ঔষধ খাই, হস্পিটেলত ভৰ্তি হয়, নে বেলেগ কিবা কৰি? ঔষধৰ আশ্ৰয় লৈ আমি কিমান দিন সুস্থ হৈ থাকিব পাৰিম? তাত এটা কুৱেশ্যন মাৰ্ক আছে। তাত এটা প্ৰশ্ন আহি পৰে, সঁচাকৈ আমি ঔষধ খাই সুস্থ হৈ থাকিব পাৰিমনে? আৰু কিমান দিন থাকিব পাৰিম? বৰ্তমান সময়ত প্ৰতিটো বেমাৰৰ কাৰণে বেলেগ বেলেগ হস্পিটেল স্থাপন হৈছে। যেনেকৈ কেঞ্চাৰৰ কাৰণে কেঞ্চাৰ হস্পিটেল, ডায়েবেটিছৰ কাৰণে ডায়েবেটিক হস্পিটেল, হাৰ্টৰ কাৰণে হাৰ্ট স্পেচিয়েলিষ্ট, হাৰ্টৰ হস্পিটেল, লিভাৰৰ কাৰণে লিভাৰৰ হস্পিটেল, বেলেগ বেলেগ অৰ্গেনৰ কাৰণে বেলেগ বেলেগ হস্পিটেল আৰু বেলেগ বেলেগ স্পেচিয়েলিষ্ট সমাজত আহি পৰিছে বা আমাৰ মাজত আহি আছে। কিন্তু জানো ইয়াৰ দ্বাৰা কিমান মানুহ সুস্থ হৈ থাকিব পাৰিছে? কিডনিৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ, তেতিয়াহ'লে চাম যে কিডনি পেচেণ্ট দিনে দিনে বাঢ়ি আছে। ডায়ালিচিছ কৰাৰ পিছতো কিডনি পেচেণ্ট এজন ভাল হোৱা নাই। কিয়? ইয়াৰ মূল কাৰণটো কেতিয়াবা আপুনি বিচাৰি চাইছেনে? আহকচোন ইয়াৰ বিষয়ে আমি লাহে লাহে কথা পাতিম। আজি আমি আলোচনা কৰিম প্ৰাকৃতিক চিকিৎসাৰ বিষয়ে, নেচুৰোপেথি। হয়তো আমাৰ অসমত বহুত মানুহে নেচুৰোপেথি কি বস্তু, প্ৰাকৃতিক চিকিৎসা কি বস্তু সেই বিষয়ে শুনাই নাই। কাৰণ মই বহুত পেচেণ্ট চাইছোঁ, তেখেতৰ লগত যেতিয়া আলোচনা কৰোঁ যে প্ৰাকৃতিক চিকিৎসাৰ বিষয়ে, তেখেতে শব্দটো শুনাই নাই, এনেকৈ কৈ থাকে যে শব্দটো শুনাই নাই। আচৰিত তেতিয়া লাগে যে এনেকুৱা এটা চিকিৎসা পদ্ধতি যিটো নেকি সম্পূৰ্ণৰূপে ভাৰতীয়, আৰু সেই চিকিৎসা পদ্ধতিটো আমি নজনা হৈছোঁ। মানে যিখিনি বিদেশী চিকিৎসা পদ্ধতি আছে সিহঁতৰ বিষয়ে আমি ধুনীয়াকৈ জানো, তাত কোনো ধৰণৰ অসুবিধা নাই। সিহঁতৰ প্ৰদান কৰা এটা এটা বস্তু আমি জানো, ক্ৰিটিকেল শব্দখিনি আমি বুজি লৈছোঁ, ঠিক আছে। আৰু নিজকে নিজে ভাবি লৈছোঁ যে ক্ৰিটিকেল শব্দ ইউজ কৰিলেহে আমাৰ শৰীৰ সুস্থ হৈ থাকিব পাৰে। বাৰু সেইটো সঁচানে? আহকচোন আমি লাহে লাহে সেই বিষয়ে কথা পাতিম। আজি আমি আলোচনা কৰিম প্ৰাকৃতিক চিকিৎসাৰ বিষয়ে, যে প্ৰাকৃতিক চিকিৎসা কি বস্তু। নেচুৰোপেথি, প্ৰকৃতিৰ, আমি জানো প্ৰকৃতি, আমাৰ শৰীৰ এটা প্ৰাকৃতিক জীৱ হয় আমি, আৰু আমাৰ শৰীৰ পৰিচালিত কৰিবলৈ যি অৰ্গেন, যি মেচিন ভিতৰত আছে সেয়াও প্ৰাকৃতিক। গতিকে আমাৰ শৰীৰ পঞ্চতত্বৰ দ্বাৰা গঠিত, সেয়া আমি ভালকৈ জানো, যে মাটি, পানী, বায়ু, অগ্নি আৰু আকাশ। গতিকে এই পঞ্চতত্বৰ দ্বাৰা কেনেকৈ আমি শৰীৰ সুস্থ কৰি ৰাখিব পাৰোঁ সেই বিষয়ে আমি লাহে লাহে আলোচনা কৰিম। এতিয়া হোৱাট ইজ নেচুৰোপেথি? প্ৰাকৃতিক চিকিৎসা কি? আমাৰ শৰীৰ, মন আৰু আধ্যাত্মিকতা অথবা আত্মাক সুস্থ আৰু সুচাৰুৰূপে পৰিচালিত কৰিবলৈ প্ৰকৃতিৰ যি 5বিধ মূল উপাদান, যেনে মাটি, পানী, বায়ু, অগ্নি আৰু আকাশ, ইয়াৰ দ্বাৰা যি চিকিৎসা পদ্ধতি অৱলম্বন কৰা হয় বা যি চিকিৎসা কৰা হয় তাকে প্ৰাকৃতিক চিকিৎসা বুলি কোৱা হয়। প্ৰাকৃতিক চিকিৎসাৰ ক্ষেত্ৰত আহাৰ, আমি যি খাদ্য খাওঁ সেয়া এটি ভাইটেল ৰোল প্লে কৰে। আমি কি খাওঁ, আমাৰ খোৱা লোৱা ঠিক আছে নে নাই, আমাৰ আচাৰ আচৰণ ঠিক আছে নে নাই, আমি সময়মতে হৈছোঁ নে নাই, এই গোটেইখিনি বস্তু ডিপেণ্ড কৰে আমাৰ শৰীৰ সুস্থ ৰাখিবলৈ। গতিকে প্ৰাকৃতিক চিকিৎসাত ফুড এজ মেডিচিন বুলি ইউজ কৰা হয়। খাদ্যক আমি মেডিচিন বুলি ইউজ কৰোঁ। মেডিচিন কোনো খাদ্য নহয়। বৰ্তমান সময়ত মানুহে অলপ মূৰৰ বিষ হ'লে টেবলেট এটা খাই দিয়ে। আপুনি জানেনে মূৰৰ বিষৰ টেবলেট কেনেকৈ আপোনাৰ ক্ষতিসাধন কৰি আছে? আপোনাৰ কিডনি আৰু আপোনাৰ লিভাৰ চিৰদিনৰ কাৰণে ধ্বংস কৰি আছে। কিন্তু সেই বিষয়ে আমি কেতিয়াও নাভাবোঁ, বা আমাৰ ডক্টৰসকলেও কেতিয়াও নকয় যে ইয়াৰ ছাইড এফেক্ট কি। ভাৰত চৰকাৰে এটা ভাল কাম কৰিছে যে এৰাউণ্ড 75 এলোপেথিক মেডিচিন বেন কৰি দিছে, য'ত পেৰাচিটামল এটা আছে, যি সঘনাই মানুহে আমাৰ ইউজ কৰিছিলে, যধে-মধে ইউজ কৰিছিলে, সেয়া বেন কৰি দিছে। কিয় বেন কৰি দিছে? কাৰণ ইয়াৰ যিটো ভয়ংকৰ ছাইড এফেক্ট সেয়া চৰকাৰে বুজি পাইছে যে আমাৰ বৰ্তমান সময়ত ভাৰতবৰ্ষত যি বেমাৰ দিনে দিনে বাঢ়ি আছে, ইয়াৰ মূল কাৰণ হ'ল এলোপেথিক মেডিচিন আৰু এলোপেথিক মেডিচিনৰ যধে-মধে সেৱন। ইয়াৰ লগতে আছে এণ্টিবায়'টিক। আজি এণ্টিবায়'টিক ৰেজিষ্টেণ্ট
হৈ পৰিছে। ইয়াৰ সঘনাই ডক্টৰে কৈ আছে যে এণ্টিবায়'টিক ৰেজিষ্টেণ্ট হৈ গৈছে। ইয়াৰ কাৰণটো কি? আপুনি জানে, আমি যি গাখীৰ খাওঁ তাৰ লগতো এণ্টিবায়'টিক থাকে। কাৰণ গাই গৰুক এণ্টিবায়'টিক দিয়া হয় বিভিন্ন বেমাৰৰ পৰা মুক্ত হ'বলৈ। কুকুৰা কণী আদি এণ্টিবায়'টিক দিয়া হয় বেমাৰৰ পৰা মুক্ত ৰাখিবলৈ। গতিকে আমাৰ দৈনন্দিন জীৱনত যি ধৰণে আমাৰ সুস্বাস্থ্যৰ অৱনতি ঘটিছে, সেয়া একমাত্ৰ কাৰণ হ'ল মেডিচিন। গতিকে আমি মেডিচিন লেছ ট্ৰিটমেণ্ট কেনেকৈ অৱলম্বন কৰিব পাৰোঁ সেই বিষয়ে আমি লাহে লাহে সজাগ হৈ আহিছোঁ। আমাৰ সমাজৰ কিছু সংখ্যক মানুহ আছে যিসকলে বুজি উঠিছে যে ঔষধে আমাক কেতিয়াও সম্পূৰ্ণৰূপে সুস্থ কৰিব নোৱাৰে। এতিয়া ঔষধে যদি সম্পূৰ্ণৰূপে সুস্থ কৰিব নোৱাৰে, তেনেহ'লে আমি কেনেকৈ সুস্থ হৈ থাকিব পাৰিম? এই বিষয়ে চিন্তা চৰ্চা কৰোঁতে আহিল প্ৰাকৃতিক চিকিৎসাৰ বিষয়ে, যে পানীয়ে আমাক কেনেকৈ সুস্থ কৰি ৰাখিব পাৰে, সঠিক আহাৰে কেনেকৈ আমাক সুস্থ কৰি ৰাখিব পাৰে, মাটি কেনেকৈ আমাক সুস্থ কৰি ৰাখিব পাৰে, বায়ু কেনেকৈ আমাক সুস্থ কৰি ৰাখিব পাৰে, সূৰ্যৰ তাপ কেনেকৈ আমাক সুস্থ কৰি ৰাখিব পাৰে। এই গোটেইবিলাক বস্তু আজিকালি বৰ্তমানত চিন্তা চৰ্চাৰ বিষয় হৈ পৰিছে। আৰু এয়া অকল ভাৰতবৰ্ষ নহয়, এই পাশ্চাত্য চিকিৎসাবিদসকলে কৈ আছে যে হয়, আমাৰ যিখিনি নন কমিউনিকেবল ডিজিজ আছে, যিখিনি গ্লেণ্ডৰ ডিজিজ আছে, যিখিনি আমাৰ ক্ৰনিক ডিজিজ, সেইবিলাক চিকিৎসা কৰিবলৈ হ'লে আমি প্ৰাকৃতিক চিকিৎসা অৱলম্বন কৰিবই লাগিব। ইয়াৰ লগতে আৰু এটা আহি পৰে যোগ প্ৰাকৃতিক চিকিৎসাৰ এটি এৰাব নোৱাৰা অংগ। যোগক আমি কেতিয়াও বাদ দিব নোৱাৰোঁ আমাৰ প্ৰাকৃতিক চিকিৎসাৰ পৰা। আমাৰ দৈনন্দিন জীৱনত কাৰ্য কৰোঁতে যি ক্ষয় ক্ষতি হয় সেয়া পূৰণ কৰিবলৈ আমাৰ আহাৰৰ প্ৰয়োজন। গতিকে প্ৰাকৃতিক চিকিৎসক এজনে ৰোগীক প্ৰয়োজনীয় আৰু উপযুক্ত আহাৰ গ্ৰহণ কৰাত সহায় কৰে। এই ক্ষেত্ৰত এটা কথা উল্লেখ কৰাটো অতি প্ৰয়োজন যে প্ৰাকৃতিক চিকিৎসা নিজেই সম্পূৰ্ণৰূপে পূৰ্ণ নহয়, ইয়াৰ লগত যোগ বা য়োগা সন্নিৱিষ্ট হৈ থাকে। যোগ এটি সংস্কৃত শব্দ যাৰ অৰ্থ হ'ল মিলন, জীৱাত্মা আৰু পৰমাত্মাৰ মিলন। বৰ্তমান সময়ত মানুহে হঠযোগৰ 2-4টা আসন কৰিয়েই নিজকে যোগী বা যোগা এক্সপাৰ্ট বুলি কৈ থাকে, কিন্তু এয়া আচলতে ঠিক নহয়, এয়া কৰিব নালাগে, এয়া মই নকৰোঁ। যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ মূল উদ্দেশ্য হ'ল শৰীৰ আৰু মনক সুস্থ সবল কৰি ৰখা, আৰু আত্মাক কেনেকৈ আধ্যাত্মিকতা উচ্চতম শিখৰত লৈ যাব পাৰোঁ, সেয়াই হ'ল যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ মূল উদ্দেশ্য। আমাৰ শৰীৰ আৰু মন যদি সুস্থ নাথাকে, তেনেহ'লে আমি আধ্যাত্মিক চিন্তা চৰ্চা কৰিব নোৱাৰিম, আমি মেডিটেশ্যন কৰিব নোৱাৰিম, আমি ধ্যান কৰিব নোৱাৰিম, আমি ঈশ্বৰৰ শৰণাপন্ন হ'ব নোৱাৰিম, কাৰণ আমাৰ শৰীৰ আৰু মনে আমাক সেয়া বাধা দিব। গতিকে আমি শৰীৰ আৰু মন সুস্থ কৰিবলৈ হ'লে, সুস্থ ৰাখিবলৈ প্ৰাকৃতিক চিকিৎসাৰ বিশেষ প্ৰয়োজন। শৰীৰ আৰু মনক সুস্থ কৰি ৰাখিবলৈ প্ৰাকৃতিক চিকিৎসাৰ লগতে হঠযোগ, কুণ্ডলিনী যোগ আৰু অষ্টাংগ যোগৰ নিয়ম, আসন আৰু প্ৰাণায়াম আদি যিমান দূৰ সম্ভৱ পালন কৰিব লাগে। যদি আমি প্ৰকৃতিৰ কথা কওঁ, তেতিয়াহ'লে প্ৰকৃতিৰ মূল উপাদান সেয়া অকল মাটি, পানী, বায়ু, অগ্নি আৰু আকাশ নহয়, ইয়াৰ ওপৰতো আছে। কাৰণ এই 5টা উপাদান জড় পদাৰ্থ। গতিকে জড় পদাৰ্থ কেতিয়াও আমাক সম্পূৰ্ণ সুস্থতা দিব নোৱাৰে। গতিকে এই জড় পদাৰ্থৰ পৰা আমি কেনেকৈ ওপৰত উঠি যাব পাৰোঁ সেই বিষয়ে আমি অলপমান কৰিলোঁ। তো সাধাৰণতে প্ৰকৃতি আমি যি বুজি পাওঁ সেয়া নহয়, প্ৰকৃতিৰ যি অদৃশ্য হৈ আছে, যিখিনি প্ৰকৃতিৰ অদৃশ্য হৈ আছে, আমি সেই বিষয়ে অলপমান কথা পাতি লওঁ। আহকচোন, যে প্ৰকৃতি আমি সাধাৰণতে 2 ভাগত বিভক্ত কৰোঁ। কি? আচলতে এইটো মই নিজে সন্নিৱিষ্ট কৰা। সেয়া হ'ল প্ৰকৃতিক আমি 2 ভাগত বিভক্ত, এটা হ'ল দৃশ্যমান আৰু এটা হ'ল অদৃশ্য। গতিকে যিটো অদৃশ্য প্ৰকৃতি, তাৰ শক্তিটো দৃশ্যমান প্ৰকৃতিতকৈ বহুত বেছি। সেই বিষয়ে আহকচোন চাই লওঁ।
অদৃশ্য প্ৰকৃতি আছে, মহতত্ব আৰু অহংতত্ব, আৰু পঞ্চতত্বৰ ভিতৰত আছে সেয়া হ'ল মাটি, পানী, বায়ু, অগ্নি আৰু আকাশ। এতিয়া মহতত্ব কাক বুলি কোৱা হয়? মহতত্ব হ'ল নিৰাকাৰ নিৰ্গুণ ব্ৰহ্ম বুলি যাক কোৱা হয়। এই মহতত্বৰ পৰাই সম্পূৰ্ণ বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছে। নিৰাকাৰ ব্ৰহ্ম বুলি, নিৰ্গুণ ব্ৰহ্ম বুলি যাক কোৱা হয়, সেয়াই। আমাৰ শংকৰী যিখিনি বৈষ্ণৱ ধৰ্মী আছে তেখেতসকলে নিৰাকাৰ পূজা কৰে, নিৰাকাৰৰ উপাসনা কৰে। ঠিক তেনেকুৱা আৰু বহুত ধৰ্মাৱলম্বী মানুহ আছে। শিখ ধৰ্মৰ মানুহখিনিয়েও নিৰাকাৰ নিৰ্গুণ ব্ৰহ্মৰ উপাসনা কৰে। যিকে নহওক আমি সেইখিনিলৈ যাবলৈ, ইমান ভিতৰলৈ যাবলৈ বিচৰা নাই, ঠিক আছে। তো মহতত্ব হ'ল যাক নিৰাকাৰ নিৰ্গুণ ব্ৰহ্ম বুলি কোৱা হয়। এই মহতত্বৰ পৰাই সম্পূৰ্ণ বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছে। জড় আৰু জীৱ ইয়াৰ পৰাই সৃষ্টি হৈছে। অহংতত্ব হ'ল প্ৰতিটো প্ৰাণীৰ মাজত বিদ্যমান থকা আত্মা বা জীৱাত্মা। যি জীৱাত্মা বা আত্মা শৰীৰৰ পৰা ওলাই যোৱাৰ লগে লগে মানুহ বা যিকোনো প্ৰাণী এটা ডেড বডি হৈ যায়, তাক মৃত বুলি ঘোষণা কৰা হয়। বৰ্তমান সময়ত আমাৰ পাশ্চাত্যপন্থী চিকিৎসকসকলে এই শব্দটো বেছিকৈ ইউজ কৰে, সেয়া হ'ল ডেড বডি। আৰু এটা স্বাভাৱিক প্ৰশ্ন আমাৰ মনত আহিব পাৰে, সেয়া হ'ল যে চিকিৎসা ক্ষেত্ৰত আত্মা, পৰমাত্মা বা পৰম ব্ৰহ্ম এই বিষয়ে আলোচনাৰ কি প্ৰয়োজন? ইয়াৰ উত্তৰ আমি এনেকৈ দিব পাৰোঁ যে মহতত্ব অবিহনে অহংতত্ব, অৰ্থাৎ পৰমাত্মা অবিহনে আত্মা অসম্ভৱ, আৰু আত্মা অবিহনে পঞ্চতত্ব অসম্ভৱ। গতিকে মহতত্বৰ লগত অহংতত্বৰ সম্পৰ্ক আছে, অহংতত্বৰ লগত পঞ্চতত্বৰ সম্পৰ্ক আছে। গতিকে পঞ্চতত্বৰ সৃষ্টি অহংতত্বৰ পৰা হৈছে, আৰু অহংতত্বৰ সৃষ্টি মহতত্বৰ পৰা হৈছে, যি মহতত্ব সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ কাৰণ। ইয়াৰ পিছত পঞ্চতত্বৰ আমি অলপতে আলোচনা কৰিছোঁ, পঞ্চতত্ব হ'ল এটি জড় পদাৰ্থ, যি আত্মা অবিহনে অচল। আমাৰ শৰীৰত যদি আত্মা নাথাকে, প্ৰাণ নাথাকে, তেতিয়াহ'লে এই পঞ্চতত্ত্বই কিবা কাৰ্য কৰিব পাৰিবনে? সেয়া যেন সম্ভৱ? আপুনি এবাৰ ভাবকচোন, সম্ভৱ হয় নেকি? কেতিয়া নহয়। গতিকে এই জড় পদাৰ্থ আমাৰ আপোন নহয়। এই মাটি, পানী, বায়ু, অগ্নি আৰু আকাশ এই আমাৰ আপোন হয়। কিন্তু এই পঞ্চতত্বৰ দ্বাৰা আমি নিজকে সুস্থ কৰি ৰাখিব পাৰোঁ। সেই বিষয়ে আমাৰ আজিৰ বিষয়বস্তুটো, আমাৰ আলোচনাৰ বিষয়। প্ৰাণবায়ু আৰু আত্মা শৰীৰৰ পৰা ওলাই যোৱাৰ লগে লগে পঞ্চতত্ব মানৱ শৰীৰৰ মৃতদেহত পৰিণত হয়, যাক পাশ্চাত্যপন্থী চিকিৎসকসকলে ডেড বডি বুলি কৈ থাকে, ঠিক আছে। যিকেই নহওক, এই বিষয়ে আমাক বেছিকৈ আলোচনা নকৰি আৰু ঘূৰি আহিছোঁ মূল বিষয়বস্তুলৈ, শৰীৰৰ পৰা মূল বিষয়বস্তুলৈ। সেয়া হ'ল প্ৰাকৃতিক চিকিৎসা কি? শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ ওলাই দি প্ৰাণ উৰ্জা বৃদ্ধি কৰি শৰীৰক সম্পূৰ্ণ সুস্থ আৰু সবল আৰু কৰ্মক্ষম কৰি তোলাটোৱে হ'ল প্ৰাকৃতিক চিকিৎসা বা নেচুৰোপেথিৰ মূল উদ্দেশ্য, বা নেচুৰোপেথি যাক বুলি কোৱা হয়। আমাৰ শৰীৰত যি বৰ্জ্য পদাৰ্থ, যি বিষাক্ত পদাৰ্থ জমা হয়, অৰ্থাৎ আমি খোৱা খাদ্যৰ পৰা যি বিষাক্ত পদাৰ্থ আমাৰ শৰীৰত জমা হয়, কিছুমান বিষাক্ত পদাৰ্থটো আমাৰ শৰীৰত ওলাই যায়, যেনে আমাৰ মলৰ সৈতে, আমাৰ পেচাবৰ সৈতে, আমাৰ ঘামৰ সৈতে, আমাৰ উশাহ নিশাহৰ সৈতে যিখিনি বহুতখিনি আমাৰ ওলাই যায়। কিন্তু কিছুমান পদাৰ্থ ভিতৰত থাকি যায়, থাকি এই বৰ্জ্য পদাৰ্থবিলাক জমা হৈ যেতিয়া বহুত হৈ যায়, তেতিয়া কি হয়? আমাৰ শৰীৰত বেমাৰৰ সৃষ্টি কৰে, আৰু এই বেমাৰে এদিন আমাৰ ভয়ংকৰ ৰূপ ধাৰণ কৰে, আৰু আমি ক'ত যাওঁ? হস্পিটেলত আমি ভৰ্তি হওঁ, আৰু তেতিয়া লাখ লাখ টকা আমি দিবলগীয়া হয়। আমি ইচ্ছা থাকিলেও দিব লাগে,
ইচ্ছা নাথাকিলেও দিব লাগে, কাৰণ আমাৰ উপায় নাই। কি কৰিম আমি উপায়হীন। এয়া প্ৰতিজন মানুহৰ জীৱনতে এবাৰ নহয় এবাৰ আহিয়েই যায়, কাৰণ আমি অক্ষম। চিকিৎসা শাস্ত্ৰৰ বিষয়ে আমি একো নাজানো। কিছুমান ডাঙৰ ডাঙৰ কঠিন শব্দ আমাৰ মগজুৰ ভিতৰত সোমাই দিয়া হয় যে এয়া টেষ্ট কৰা, সেয়া টেষ্ট কৰা, কৰাৰ পিছত গৈ লাষ্টত গৈ মানুহ ভেণ্টিলেটৰত সোমাই যায়। আৰু যেতিয়া ভেণ্টিলেটৰত সোমায় তেতিয়া আৰু একো নাই। তেতিয়া আকৌ বাট চাই থাকিব লাগে কেতিয়া আমাৰ ডেড বডিটো ওলাই আহিব। কিন্তু তাৰ ক্ষেত্ৰত আকৌ কথা আছে নহয়। ডেড বডি সিহঁতে থৈ দিয়ে এদিন, দুদিন, 3 দিন যে আপোনাৰ ভেণ্টিলেটৰত আছে, আপুনি যাব নোৱাৰিব, ভেণ্টিলেটৰত সোমাব নোৱাৰিব, অকল ডক্টৰহে তাত সোমাব পাৰিব বা হস্পিটেলৰ কৰ্মচাৰীহে তাত সোমাব পাৰিব। গতিকে আপুনি বাট চাই থাকক। আৰু তেতিয়ালৈকে আপুনি অন্তিম দিনত কি হ'ব, আপোনাৰ মৰমৰ মানুহজন, আমাৰ আত্মীয় বা ঘৰৰ মানুহজনক আপুনি এজ এ ডেড বডি আপোনাৰ প্ৰিয় ডক্টৰজনে, আপোনাৰ হস্পিটেলৰ ডক্টৰজনে আৰু কৰ্মচাৰীয়ে আপোনাক চমজাই দিয়ে। আচ্ছা, এনেকৈ চমজাই নিদিয়ে। চমজাই দিয়াৰ লগে লগে আপোনাক লাখ লাখ টকা দিবলগীয়া হয়। দিয়াৰ পিছতহে আপোনাক ডেড বডি দিব, নহ'লে আপোনাক নিদিয়ে। মই সঁচা কথা কৈছোঁনে? এবাৰ ভাবি চাব। ইজ ইট ৰিয়েল? য়েছ, এনেকুৱাই হয় হস্পিটেলত। প্ৰাকৃতিক আৰু যোগ হ'ল এটা মুদ্ৰাৰ দুটা পিঠি। প্ৰাকৃতিক চিকিৎসা নিজেই পূৰ্ণ নহয়। প্ৰাকৃতিক চিকিৎসাৰ লগত যোগ জড়িত হৈ আছে। যেনেকৈ এটা চাইকেলৰ দুটা চকা, এটা চকা দি চাইকেল চলাব নোৱাৰে। কিছুমান চাৰ্কাছত চলাই থাকে, সেইটো বেলেগ কথা বাৰু। আমাৰ সাধাৰণ মানুহে আমি এতিয়া চলাওঁ, দুখীয়া মানুহবিলাকে আমি চাইকেল চলাওঁ এতিয়া। গতিকে এটা চাইকেলতো চলাব নোৱাৰোঁ ৰাস্তাত, দুটা চাইকেল লাগিব। গতিকে কি কোৱা হৈছে যে প্ৰাকৃতিক চিকিৎসা আৰু যোগ এটা চাইকেলৰ দুটা চকা। এটা অবিহনে আন এটা চলিব নোৱাৰে, এটা আনৰ পৰিপূৰক। কোৱা বাহুল্য যে নেচুৰোপেথী আৰু যোগৰ বাহিৰে আন কোনো চিকিৎসা পদ্ধতি নাই যি সম্পূৰ্ণৰূপে মানুহ এজনৰ শাৰীৰিক মানসিক সুস্থতা প্ৰদান কৰিব পাৰে। তাৰ মানে হ'ল যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ বাহিৰে এনেকুৱা কোনো চিকিৎসা পদ্ধতি নাই, এনেকুৱা কোনো ঔষধ নাই যি নেকি মানুহ এজনৰ, আপোনাৰ আৰু আমাৰ শৰীৰ সম্পূৰ্ণৰূপে সুস্থ কৰি ৰাখিব পাৰে। বুজিছেনে? হয়। তাৰপিছত প্ৰতিজন ব্যক্তি যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ বিষয়ে অৱগত হৈ যদি নিয়মীয়াকৈ যোগ আৰু প্ৰাকৃতিক চিকিৎসা অনুসৰণ কৰে বা আপোনাৰ গ্ৰহণ কৰে, তেতিয়াহ'লে অতি সোনকালে সমস্ত বেমাৰৰ পৰা নিজকে নিজে মুক্ত কৰি ৰাখিব পাৰে আৰু কেতিয়াও হস্পিটেলত যোৱাৰ প্ৰয়োজন নহ'ব। তেতিয়াহ'লে আমাৰ অতি খৰচী ডক্টৰ আৰু হস্পিটেলৰ পৰা নিজকে নিজে বিৰত ৰাখিব পাৰিম আৰু আমাৰ আত্মীয় স্বজন আৰু প্ৰিয়জনকো সিহঁতৰ পৰা বিৰত ৰাখিব পাৰিম। নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত আমি সেলফ ডিপেণ্ডেণ্ট হ'ব পাৰিম, অৰ্থাৎ আমাৰ নিজৰ শৰীৰ সুস্থ আছে নে নাই সেই বিষয়ে আমি জানিব পাৰিম আৰু ইয়াক কেনেকৈ সুস্থ কৰি ৰাখিব পাৰিম সেয়া যোগ আৰু প্ৰাকৃতিক চিকিৎসাই আমাক সম্পূৰ্ণকৈ বিতংকৈ কৈ দিয়ে। গতিকে আমাৰ ডক্টৰৰ ওচৰত যোৱাৰ কোনো প্ৰয়োজন নাই। চিম্পল। আমি এনেকৈ যোগ আৰু প্ৰাকৃতিক চিকিৎসা অৱলম্বন কৰিলে আমি দীৰ্ঘদিন সুস্থ হৈ থাকিব পাৰিম। 100 বছৰলৈ কোনো আমাৰ বেমাৰ নাহে। নেচুৰোপেথী অকল এটা চিকিৎসা পদ্ধতি নহয়। কি কোৱা হৈছে যে নেচুৰোপেথী অকল এটা চিকিৎসা পদ্ধতি নহয়। ইয়াৰ কি তেনেহ'লে? এয়া একেদৰে
স্বাস্থ্য কল্যাণ আৰু জীৱন চলাৰ পদ্ধতি। যোগ আৰু প্ৰাকৃতিক চিকিৎসা অকল এটা চিকিৎসা পদ্ধতি নহয়। ইয়াক যদি আমি অৱলম্বন কৰোঁ তেনেহ'লে আমি শৰীৰক চিৰদিনৰ কাৰণে ৰোগমুক্ত কৰি ৰাখিব পাৰিম। আৰু হঠাৎ যদি কিবা বেমাৰত পৰোঁ তেতিয়াহ'লে আমি এই নেচাৰোপেথি আৰু যোগ চিকিৎসাৰ দ্বাৰা নিজকে নিজে সুস্থ কৰি তুলিব পাৰিম। নিজৰ লগতে আমাৰ পৰিয়ালৰ সকলো মানুহকে সুস্থ কৰি তুলিব পাৰিম। ইয়াক কোৱা হৈছে নেচাৰোপেথি অকল চিকিৎসা পদ্ধতি নহয়, এয়া একেদৰে স্বাস্থ্য কল্যাণ আৰু জীৱন চলাৰ পদ্ধতি। যেতিয়া সকলো চিকিৎসা পদ্ধতি ফেইল হৈ যায়, এলোপেথি, হোমিওপেথি, যিমান পেথি আছে ফেইল হৈ যায়, তেতিয়া যোগ আৰু প্ৰাকৃতিক চিকিৎসাই আপোনাক সম্পূৰ্ণৰূপে সুস্থ কৰাৰ সহায় কৰে। যেতিয়া সকলো চিকিৎসা পদ্ধতি ফেইল হৈ যায়, তেতিয়াও প্ৰাকৃতিক চিকিৎসাৰ দ্বাৰা আমি সম্পূৰ্ণৰূপে সুস্থ হোৱাৰ সম্ভাৱনা থাকে। আপুনি এটা কথা কল্পনা কৰক, এনেকুৱা এটা সহজ সৰল চিকিৎসা পদ্ধতি য'ত নেকি আপোনাৰ লাখ লাখ টকা খৰচৰ প্ৰয়োজন নাই। ইভেন আপুনি নিজে ঘৰতে এই চিকিৎসা পদ্ধতি নিজে অৱলম্বন কৰিব পাৰে। আৰু যদি কিবা এটা অসুবিধা হয় তেতিয়াহ'লে আপুনি নেচাৰোপেথি এক্সপাৰ্ট, নেচাৰোথেৰাপিষ্ট বা নেচাৰো ডক্টৰ এজনৰ পৰা আপুনি হেল্প ল'ব পাৰে অতি কম সহজতে, অতি কম মূল্যত। আৰু কিছুমান এনেকুৱা নেচাৰোথেৰাপিষ্ট আছে যিসকলে ফ্ৰীতে চিকিৎসা কৰে। ইভেন ময়ো ফ্ৰীতে চিকিৎসা কৰোঁ। যদি দুখীয়া মানুহ আহে মোৰ ওচৰত, ময়ো তেখেতক ফ্ৰীতে চিকিৎসা কৰোঁ। ইয়াত কোনো দ্বিমত নাই, কাৰণ প্ৰাকৃতিক চিকিৎসা এনেকুৱা এটা সহজ সৰল চিকিৎসা পদ্ধতি য'ত আমি অকল খোৱা খাদ্য আৰু পঞ্চতত্বৰ দ্বাৰা ইয়াক চিকিৎসা কৰোঁ। গতিকে ইয়াত যেতিয়া আমি কোনো ধৰণৰ মেডিচিন নিদিওঁ, অপ্ৰয়োজনীয় মেডিচিন নিদিওঁ, তেতিয়া তাত কোনো ধৰণৰ ছাইড এফেক্টৰ সম্ভাৱনাও নাই। ইয়াত কোনো খৰচো নহয়। গতিকে আপুনি চিৰদিনৰ কাৰণে সুস্থ হৈ থাকিব পাৰে। আপুনি এবাৰ ভাবিব যে এনেকুৱা এটা চিকিৎসা পদ্ধতি আমাৰ ভাৰতবৰ্ষত আছে, অথচ সেই বিষয়ে আমি নাজানো। গতিকে আমি প্ৰথমে ভিডিঅ' বনোৱা নাছিলোঁ, কিন্তু এতিয়া চাইছোঁ নহয়, ভিডিঅ' বনাব লাগিব আৰু সমাজক আৰু দেশক, জনসাধাৰণক আমি ইয়াৰ বিষয়ে অৱগত কৰিব লাগিব। তেতিয়াহে আমি এই মেডিচিন মাফিয়াৰ পৰা, বিদেশী মেডিচিন মাফিয়াৰ পৰা আমি হাত সাৰিব পাৰিম। গতিকে আজি আৰু বেছি নকওঁ, এইখিনিকে সমাপ্ত কৰোঁ নে কি কয়? ধন্যবাদ, নমস্কাৰ।